নমস্কাৰ আপোনালোক আটাইকে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ আজিৰ বিশেষ অনুষ্ঠানটিলৈ হয় আজি এটা বিশেষ দিন আৰু সেয়া হৈছে ওয়াৰ্ল্ড নো টবেকো ডে আৰু প্ৰত্যেক বছৰৰ দৰে নিউজ 18 অসম নৰ্থইষ্টৰ উদ্যোগত এইবেলেও আমি এই বিশেষ অনুষ্ঠানটিৰ আয়োজন কৰিছো বিশেষভাৱে সজাগতামূলক এটা বিশেষ অনুষ্ঠান আমাৰ আৰু দিছপুৰ হস্পিটেলৰ উদ্যোগত নিউজ 18 অসম নৰ্থইষ্টৰ এই বিশেষ আয়োজন আজি আমাৰ এই অনুষ্ঠান হয় ইতিমধ্যে আমি উল্লেখ কৰিছো প্ৰত্যেক বছৰে আমি এই অনুষ্ঠানৰ আয়োজন কৰি আছো বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থা আমি হাতত লৈ আহিছো বিশেষকৈ ধপাতমুক্ত এখন সমাজ গঢ়িবলৈ ধপাতমুক্ত এখন দেশ বা এখন বিশ্ব গঢ়িবলৈ বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ঠিক তেনেদৰে বিগত সময়ছোৱাটো আমি ৰোড হওক বা এনে ধৰণৰ কিছু সজাগতামূলক ব্যৱস্থা হাতত লৈ আহিছো কিন্তু এবাৰ পৰিস্থিতি কিছু হুকিয়া কিছু ব্যতিক্ৰম কৰোনা ভাইৰাছৰ বিভীষিকা আৰু দুৰ্যোগৰ বাবে যাৰ বাবে এবাৰ ষ্টুডিঅতে আমি বিশেষ আজি এই আলোচনা অনুষ্ঠিত কৰিবলৈ ওলাইছো আৰু বিশেষভাৱে এইবাৰৰ ওয়াৰ্ল্ড নো টবেকো ডে বিশেষভাৱে নৱপ্ৰজন্মৰ মাজত লৈ যাবৰ বাবে বিশেষভাৱে প্ৰয়াস কৰা হৈছে যেহেতু কৰোনা ভাইৰাছৰ বিভীষিকা অনলাইনৰ মাধ্যমত এটা ড্ৰয়িং কম্পিটিশনৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে আমি জনাও এই ড্ৰয়িং কম্পিটিশনলৈ প্ৰায় 3 শতাধিক শিল্পীয়ে সঁহাৰি জনাইছে বিভিন্ন স্তৰৰ শিল্পীসকলে প্ৰেৰণ কৰিছে তেওঁলোকে বিভিন্ন থিমেৰে প্ৰস্তুত কৰা সেই চিত্ৰসমূহ আৰু তাৰে আধাৰত আজি আমি ঘোষণা কৰিম বিজেতাৰ নাম অনুষ্ঠানৰ শেষৰ পিনে আমি নামসমূহ ঘোষণা কৰিম কিন্তু তাৰ লগতে আমি দেখাম যে সেই বিশেষ বাৰ্তা বহনকাৰী একোখন চিত্ৰ সেই চিত্ৰৰ কিছু বিশ্লেষণ থাকিব আজি আমাৰ এই ষ্টুডিঅত আৰু তাৰ সমান্তৰালকৈ ধপাত বিশ্ববিৰোধী ধপাত দিৱস উপলক্ষে আমি বিশেষ আলোচনা আগবঢ়াম কেইবাগৰাকী অতিথি আছে আজি আমাৰ সৈতে ষ্টুডিঅত পুনতে পৰিচয় কৰি দিব বিচাৰো অতিথিসকলৰ সৈতে আমাৰ সৈতে আছে ইতিমধ্যে আমি যে উল্লেখ কৰিছো যে আৰ্ট কম্পিটিশন ড্ৰয়িং কম্পিটিশন আৰু সেই ড্ৰয়িং কম্পিটিশনত জাজেছ অৰ্থাৎ বিচাৰকৰ আসনত আছিল ডক্টৰ অৰূপজ্যোতি কলিতা কনসালটেন্ট WSSCC তেওঁ আছে ষ্টুডিঅত আমাৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো লগতে বিচাৰকৰ আসনত আছে মিছেছ আৰজু দত্ত সিনিয়ৰ কনসালটেন্ট ষ্টেট কনসালটেন্ট টবেকো সেল নেশনেল হেলথ মিছন আসাম লগতে আছে তিনিগৰাকী বিশেষজ্ঞ চিকিৎসক আমি তেওঁলোকৰ সৈতেও আপোনাক পৰিচয় কৰি দিব বিচাৰিছো এই মুহূৰ্তত আমাৰ সৈতে আছে ডক্টৰ যদুনাথ বৰগোহাঁই সিনিয়ৰ সাৰ্জিক্যাল অনকলজিষ্ট নেমকেয়াৰ হস্পিটেল ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো লগতে আছে আমাৰ সৈতে ডক্টৰ দিনেশ আগৰৱাল সিনিয়ৰ কনসালটেন্ট ইন্টাৰ্নিষ্ট মাৰৱাৰী হস্পিটেলছ স্বাগতম আৰু লগতে আমাৰ সৈতে আছে আন এগৰাকী চিকিৎসক ডক্টৰ অভিষেক আগৰৱাল কনসালটেন্ট পালমনোলজিষ্ট টিবি এণ্ড চেষ্ট দিছপুৰ হস্পিটেল ডাঙৰীয়া আপোনাকো আমি স্বাগতম জনাইছো তো অনুষ্ঠানলৈ যাম যেহেতু আমি উল্লেখ কৰিছো নৱপ্ৰজন্ম বিশেষভাৱে নৱপ্ৰজন্ম যথেষ্ট উদ্বিগ্ন হৈ পৰিছে ধপাতক লৈ যেহেতু নৱপ্ৰজন্মৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰতে এখন সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে এই নৱপ্ৰজন্মক কেনেদৰে সাঙুৰি লোৱা হৈছে এই থিমটোৰ মাজত সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম তারপর সেই বিষয়ে জানিবলৈ মই প্ৰথমে ডক্টৰ অৰূপজ্যোতি কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো এটা অনন্য ব্যতিক্ৰমী থিম হাতত লোৱা হৈছে এবাৰ ওয়াৰ্ল্ড নো টবেকো ডে উপলক্ষে সেই বিষয়ে কিছু যদি আপুনি আমাক জনায় ধন্যবাদ জয়ন্ত গোস্বামী ডাঙৰীয়া হয় ধন্যবাদ স্বৰূপাৰ্থত এইবাৰ বিশ্ব ধপাত বিৰোধী দিৱসৰ যি তাৎপৰ্য আৰু যি লক্ষ্য সেই লক্ষ্যত নৱপ্ৰজন্মক প্ৰভাৱিত কৰা তেখেতসকলক এই যেটো আন্দোলন ধপাত বিৰোধী আন্দোলনৰ লগত জড়িতকৰণ কৰা আৰু লগতে এটা জনজাগৰণৰ উদ্দেশ্যৰে সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে উদযাপন কৰিবলগীয়া আমি কৰিছো আৰু সাম্প্ৰতিক যেটো অগ্নিগৰ্ভ এটা পৰিস্থিতি কৰোনা আমাৰ লৈ পেলাই তাৰ পৰিপ্ৰেক্ষিতত ধপাতৰ ব্যৱহাৰৰ প্ৰাসংগিকতাই বিশেষ মাত্ৰা লাভ কৰিছে আৰু বিশেষকৈ দেখা গৈছে যে নৱপ্ৰজন্ম সাধাৰণতে এই ধপাত জাতীয় সামগ্ৰীৰ শিকাৰ হৈছে আমি দেখা পাওঁ যে আচৰণগতভাৱে বা সাংস্কৃতিকভাৱে বা কিছু আমাৰ কেতবোৰ কৌতুহলজনিত কাৰণত নৱপ্ৰজন্ম অতি সহজেই এই ধপাত উৎপাদন সামগ্ৰীৰ শিকাৰ বা তেখেতসকলে পণ্য হিচাপে পৰিগণিত হৈছে তেনে পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক আমাৰ ছাত্ৰ ছাত্ৰী যুৱ প্ৰজন্মসকলক এই ব্যাধিৰ পৰা মুক্ত কৰিবৰ কাৰণে আৰু সজাগতা বৃদ্ধিৰ কাৰণে নিউজ 18 ছবি পোষ্টাৰ প্ৰতিযোগিতাৰ মাধ্যমেৰে যি এটি গতিশীল পৰিৱেশ ৰচনা কৰাৰ প্ৰয়াস কৰিছে হি নিশ্চয় সাধুবাদৰ প্ৰয়াস আৰু এই প্ৰয়াসত সমগ্ৰ ৰাজ্যখনৰ পৰা বিভিন্ন স্তৰৰ সৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ পৰা ব্যক্তিখণ্ড বিদ্যালয় মাতৃভাষা মাধ্যমৰ পৰা হিন্দী ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ স্বতঃস্ফূৰ্ত যেটো
সঁহাৰি বা সহযোগিতা সি নিশ্চয় এটা আশাপ্ৰদ বাৰ্তা গ্ৰহণ কৰিব পাৰি আৰু আমি যেতিয়া এই ছবিসমূহ বা এই পোষ্টাৰসমূহ মূল্যায়ন কৰিবলৈ গৈছিলোঁ আমাৰ লগত এই বিষয়ত বহু বছৰ ধৰি জড়িত ক'ব পাৰি যে তেখেতে অসমৰ ধপাত বিৰোধী আন্দোলনৰ এগৰাকী আটাইতকৈ জ্যেষ্ঠ মানে এক্টিভিষ্ট কাৰ্যকৰ্তা ডক্টৰ আৰ্জু দত্ত বাইদেউ আমাৰ আছিলে আমি একেলগে যেতিয়া এইটো বিষয়ে আলোচনা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ যিটো সৃষ্টিশীলতা এই বিষয়টোৰ প্ৰতি তেখেতসকলৰ যিটো ধাৰণা আৰু তাৰ যিটো প্ৰকাশভংগী এইবোৰে সঁচাকৈ প্ৰশংসনীয় তাৰ মাজতে অতি প্ৰতিযোগিতামূলকভাৱে আমি কেতবোৰ বাচকবনীয়া ছবি বা পোষ্টাৰ ইয়াত আজি পদকৰ কাৰণে নিৰ্বাচিত কৰিছোঁ কিন্তু সকলোকে আমি এই ক্ষেত্ৰত প্ৰশংসা আৰু তেখেতসকলক আমি উদ্গনি আৰু অভিনন্দন জনাব বিচাৰোঁ যে মূল যিটো আমাৰ বাৰ্তা ধপাত বিৰোধী এটা পৰিৱেশ ধপাত বিৰোধী এটা আচৰণ পৰিৱৰ্তনৰ এটা যিটো আমাৰ বাৰ্তা এই বাৰ্তাটো নিশ্চয় এই প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ স্বতঃস্ফূৰ্ত তাত তেওঁলোকৰ অন্তৰ্ভুক্তি আৰু সহযোগিতাই লৈ যাব পাৰিব আৰু পিছত আমি ইয়াৰ মূল থিমেটিক যিবোৰ বিষয় আচৰণগত সাংস্কৃতিক বা আমাৰ ইয়াত যেহেতু মেডিকেল এক্সপাৰ্ট আছে তেখেতসকলৰ দৃষ্টিকোণৰ ফালৰ পৰা এইবোৰ বিশ্লেষণ কৰিব ধন্যবাদ নিশ্চয় মই মিছেছ আৰ্জু দত্ত আপোনাৰ কাষলৈ আহিছোঁ তেখেতে ইমান সুন্দৰকৈ বিশ্লেষণ কৰিছে এছপেক্টসমূহৰ বিষয়ে কৈছে ক্ৰিয়েটিভিটি বা যিসমূহ ক্ৰাইটেৰিয়া সেইখিনি বিষয়ে জনাইছে আপোনাৰ পৰা জানিব বিচাৰিম মূল্যায়ন কৰাৰ সময়ত কি বিষয় আপোনালোকে বিশেষভাৱে দৃষ্টি দিছিলে থ্যাংক ইউ জয়ন্ত আমি যেতিয়া ডক্টৰ কলিতা আৰু মই আমি অকণমান ডিছকাশ্যন কৰি আছিলোঁ যেতিয়া আমি জাজমেণ্টটো কৰি আছোঁ তেতিয়া আমি ভাবিলোঁ যে অকল আমি ড্ৰয়িঙৰ বা কালাৰিঙৰ স্কিলছখিনি নাচাই আমি তেওঁলোকৰ মনোভাৱটো কেনেকুৱা ধৰণৰ পাৰ্চপেক্টিভ দি তেওঁলোকে প্ৰতিযোগিতাটোত সোমাইছে সেইটোৰ ওপৰত আমি জোৰ দিম বুলি আমি হেৰি কৰিলোঁ ডিচাইড কৰিলোঁ আমাৰ দুজনৰ মাজতে তাৰপাছত সেইমতে আমি কৰিলোঁ দুজনে একেলগে চাই মেলি আৰু আমি যিখিনি দেখিলোঁ যে ফেমিলি পৰিয়ালটোৰ ওপৰত কোনোবাই জোৰ দিছে এতিয়া যোনটো ছবি ওলাই আছে সেইটো যোনে আঁকিছে পৰিয়ালটোৰ ওপৰত জোৰ দিছে অকল নিজৰ ইণ্ডিভিজুৱেল নহয় আৰু ধপাতে যেতিয়া কাৰোবাক এফেক্ট কৰে সেইটো গোটেই পৰিয়ালটোকে এফেক্ট কৰে সেনেকুৱা ধৰণৰ যিখিনি আমি পাইছোঁ তেওঁলোকক আমি অকণমান বেছিকৈ আগত ৰাখি পেলাই কিন্তু কাকো না কৰিব নোৱাৰি গোটেইখিনি ষ্টুডেণ্ট হয় চবেই যে ইমানখিনি ভাবিছে ইণ্টাৰনেট চাই হ'লেও যে কিবা এটা কৰিছে চাই মেলি শিকিছে যে কিন্তু তেওঁলোকে এই যি কৰা প্ৰচেছটোতো শিকি গ'ল ধপাতৰ যিটো ভয়াৱহতা সেইটো কাৰণে আমি তেওঁলোকক সকলোকে ধন্যবাদ দিব খুজিছোঁ যিমানে ইয়াতে এই কম্পিটিশ্যনটোত যোগদান কৰিছে তোমালোকক সকলো ছাত্ৰ ছাত্ৰীক আমি ধন্যবাদ জনাইছোঁ যে তোমালোকে এইখিনি চেষ্টাটো কৰিছা সেইকাৰণে ইয়াতে কোনো ফাৰ্ষ্ট ছেকেণ্ড কোনো জয়ী বা কোনো হেৰি নহয় বিজয়ী নহয় সকলোৱে ভাল এটা নিশ্চয়কৈ এটা সুন্দৰ বাৰ্তা তেওঁলোকৰ মাজলৈ গৈছে তেওঁলোকে নিজে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰাৰ সময়ত তেওঁলোকে ধপাতৰ ভয়াৱহতাৰ বিষয়ে তেওঁলোকে নিজেই জানিবলৈ বা বুজিবলৈ সক্ষম হৈছে কলিতা ডাঙৰীয়া মই পুনৰ কাষলৈ আহিছোঁ আপোনাৰ যিহেতু টেলিভিছন স্ক্ৰীণত আমি ফ্লেছ কৰিছোঁ সেই চিত্ৰসমূহ যদি কিছু বিশ্লেষণ কৰি দিয়ে এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে একোখন চিত্ৰৰ যোগেদি হয় আমি দেখা পাইছোঁ যে ইয়াত বিভিন্ন ধৰণৰ বাৰ্তা সংকেত আৰু মানে সমাজৰ বিভিন্ন প্ৰভাৱিত কৰিব পৰা বিষয়বস্তুসমূহ তেখেতসকলে চুব পাৰিছে বিশেষকৈ কিছুমান অন্তৰস্পৰ্শী ঘটনা বা দৃশ্য তেওঁলোকে তাত চিত্ৰায়িত কৰিছে ইয়াত পৰিয়ালত কি প্ৰভাৱ যুৱ প্ৰজন্মৰ ওপৰত কি প্ৰভাৱ ইয়াত আৰ্থিকভাৱে কি প্ৰভাৱ সাম্প্ৰতিক ক'ভিডৰ লগত ইয়াৰ কি সম্পৰ্ক হ'ব পাৰে পৰিৱেশৰ সৈতে ইয়াৰ কি সম্পৰ্ক হ'ব পাৰে স্বাস্থ্যজনিত কাৰণত কেনেকৈ হ'ব পাৰে মাতৃত্বৰ ক্ষেত্ৰত বা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ইয়াৰ সমস্যা কি হ'ব পাৰে শিশুসকলৰ ক্ষেত্ৰত কি হ'ব পাৰে বিদ্যালয়ৰ পৰিৱেশৰ
বিকাশৰ ক্ষেত্ৰত কি হ'ব পাৰে সকলো দিশকে তেওঁলোকে পৰ্যালোচনা কৰাৰ এটা চেষ্টা কৰিছে বাইদেউ কোৱাৰ দৰে তেখেতসকলে নিশ্চয় সাৰ্চ ইঞ্জিনৰ সহায় লৈছে কিন্তু তাতো তেখেতসকলে নিজৰ মানে এটা সৃষ্টিশীলতা মানে অসমৰ প্ৰেক্ষাপটত বা আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তেখেতসকলে ইয়াৰ বিশেষকৈ ধপাত বিৰোধী আমাৰ যিবোৰ নিয়ম আছে সেই নিয়মসমূহৰ ইমপ্লিমেণ্টেশ্যন অৰ্থাৎ তাত প্ৰয়োগ কি ধৰণে হৈছে অৰ্থাৎ শিক্ষানুষ্ঠানৰ 100 মিটাৰ দূৰত্বত আমাৰ কোনো ধৰণৰ ধপাত জাতীয় সামগ্ৰী আমি ব্যৱহাৰ বা বিক্ৰী কৰিব নালাগে কিন্তু প্ৰকৃত অৰ্থত তেনেকুৱা এখন ছবি আমি জানো দেখা পাওঁ তাৰ বিৰূপ প্ৰতিছবিও আছে তেনেকুৱা ধৰণৰ আমি ইয়াত দেখা পাইছো তেওঁলোকৰ চিত্ৰ বা তেওঁলোকৰ পোষ্টাৰৰ মাজত ঠিক তেনেকৈ আটাইতকৈ মানে চুই যোৱাটো হৈছে যে একেবাৰে শিশুসকলৰ ওপৰত কেনেকৈ তেখেতসকলৰ প্ৰভাৱ কৰিব পাৰে এখন ছবিয়ে মোক ব্যক্তিগতভাৱে খুব চুই গৈছে যে আমি যেটো জানো যে এইটো এটা একচুয়ালি ধপাতটো আমি ক'ব পাৰো যে এইটো এটা টাইম বম্ব এইটো হৈছে এটা সময়ৰ এটা মানে বোমা এই সময় বোমাটো হৈছে কি যে আমি ইতিমধ্যে প্ৰায় 20 মিনিট ইয়াতে বাৰ্তালাপ কৰিলো এই 20 মিনিটত প্ৰায় 60 গৰাকী ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল কেৱল ধপাত সেৱন কৰাৰ কাৰণে এই যেটো টাইম বম এই যেটো মানে টাইম ইজ টিকিং নো স্মোকিং এনেকুৱা ধৰণৰ এটা বাৰ্তা দি পেলাই কি ছাত্ৰীয়ে এটা ছবি আঁকিছিলে এই ধৰণৰ কথাবিলাকে বহুত ইয়াৰ ভয়াৱহতা আৰু বিশেষকৈ শিশুসকলৰ যদি তেওঁলোকৰ অভিভাৱকৰ যদি মৃত্যু হয় ধপাতজনিত কাৰণত তেখেতসকলৰ শিশুসকলৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে পৰিয়ালটোৰ ওপৰত কি সমস্যা হ'ব পাৰে আৰ্থিক সামাজিক মনোবৈজ্ঞানিক সকলোবোৰ দিশ ইয়াত তেওঁলোকে প্ৰতিফলিত কৰিব পাৰিছে নিশ্চয় মই পুনৰ ডক্টৰ ডাঙৰীয়ানী আপোনাক কাষলৈ আহিছো এগৰাকী সিনিয়ৰ এক্টিভিষ্ট আপুনি এইখন ফিল্ডত আপুনি বহু দিনৰ পৰা কাম কৰি আছে গতিকে কেনেকুৱা ধৰণৰ ভয়াৱহ ছবি প্ৰত্যক্ষ কৰি আছে আপোনাৰ অভিজ্ঞতাৰ পৰা যদি কয় আৰু সেই ছবিসমূহ হয়তো এই কণ ছাত্ৰ ছাত্ৰীসকলৰ ছবিটো আপুনি দেখিবলৈ পাইছে এটা বস্তু মই মন কৰিলো গোটেইখিনি চাওঁতে বেছি খুব এজন দুজনৰ বাহিৰে সকলোৱে সিগাৰেটৰ ওপৰতে জোৰ দিছে কিন্তু ধপাত মানে অকল সিগাৰেট নহয় ধপাত মানে আৰু বহুতো ধৰণৰ সামগ্ৰী আছে যেনে জৰ্দা সাধা খৈনি তামোল পানৰ লগত খোৱা কলা ধপাত তারপরে গুটকাটো আছে আজিকালি গুটকা ডাইৰেক্ট বিক্ৰী কৰিব নোৱাৰে কাৰণে টুইন পেক কৰিছে এটা পান মছলা তাৰ লগত এটা সৰু টবাকো দুটা মিক্স কৰি সবে এনেকে কৰি খাই থকা আপোনালোকে সকলো ৰাস্তাত দেখা পাই থাকে আৰু হেতু আপোনালোকে মন কৰিব খুব ডেকা ল'ৰা-ছোৱালীখিনিয়ে কৰে তারপরে আমি যেটা স্কুল আমার প্রোগ্রামৰ ফালৰ পৰা যেটা আমি স্কুলত প্রোগ্রাম কৰিবলৈ যাও আমাক শিক্ষক শিক্ষয়িত্ৰীসকলে কয় যে অকল লৰাই নহয় ছোৱালীও বহুত খায় আৰু ছোৱালীবোৰৰ স্কাৰ্টৰ পকেটে গুটকা প্যাকেট থাকে লৰাবোৰৰ বেগে থাকে আৰু বস্তুটো লুকাই পেলে খাবলৈ ভাল সুবিধা সিগাৰেটটো দেখা দেখিকে খায় নহয় সেইকাৰণে আমি আজি এই প্ৰগ্ৰামটো প্ৰায় আমি সকলোকে জানাব খুজু যে সিগাৰেট মানে ধপাত নহয় আৰু সিগাৰেটৰ আমাৰ অসমত যেটো আমাৰ এটা সাৰ্ভে ৰিজাল্ট আছে গ্লোবাল সাৰ্ভে এটো মানে গোটেই পৃথিৱীৰ কৰা সাৰ্ভে ভিতৰত তাতে দেখা যায় যে আমাৰ অসমত বেছিকে মুখেৰে খোৱা ধপাতহে খায় সেইকাৰণে আমাৰ জোৰটো আমাৰ যেটো আমি এটো এটা উলাইছো এটা কামত আমি জোৰ দিব লাগিব এইখন ছবিত গোটেইখিনি দোকানে যেনেকে ওলমি থাকে দেখুৱাইছে এনেকে দোকানে ওলমি থাকে আৰু এইখিনি খুব এট্ৰাক্টিভ কৰে দোকানী মানে বস্তুখিনি মানে যেটো টবাকো ইণ্ডাষ্ট্ৰি তেনেকে প্যাকেটবোৰ এনেকুৱা এট্ৰাক্টিভ কৰে যে ল'ৰা-ছোৱালীক আকৰ্ষিত কৰিবই আৰু সেই আকৰ্ষণতে কিবা হয়তো আমলখি পেকেট কিনিব গৈছে বা কিবা এটা কিনিব গৈছে কিন্তু এনেকুৱা সিলমিলিয়া প্যাকেট এটা দেখি কিনি প্লে খাই তেনেকে বস্তুটো আৰম্ভ হয় আৰু যে আৰম্ভ হয় গুটকা বা এনেকুৱা বস্তু দি তাৰপিছতে অলপ দিনৰ পিছতে তেওঁলোকে সিগাৰেট খাব তাৰপিছতে ড্ৰিংক কৰিব এলকহল ল'ব তাৰপিছতে ড্ৰাগছ ল'ব এইটো মানে ষ্টেপিং ষ্টোন সেইকাৰণে আমি সকলোকে মই এইটো এটা অনুৰোধ কৰিছো সকলোৱে জোৰ দিয়ক যে আমি মুখেৰে খোৱা ধপাতটো যেনে তেনে আমি ল'ৰা-ছোৱালীখিনিক আমি বচাব লাগে হেতু খোৱাৰ পৰা এটা এক্টৰ আছে আমাৰ কিন্তু একো নাম মানে চলিয়ে আছে আমাৰ বজাৰত বিক্ৰী হৈ আছে হয় এইখিনিতে মই বাইদেউৰ লগত এটা কথা মানে যোগ দিবলৈ ভাল পাম
বাইদেউ যিটো কৈছে যে আমাৰ যিটো মানে চিগাৰেট জাতীয় মানে স্মকিং যিটো আমাৰ মানে উৎপাদন ব্যৱহাৰ সেইটো 21% মাত্ৰ বাকিখিনি আমি দেখা পাওঁ যে স্মকলেছ বাইদেউ যিটো মানে কথাটো মানে গুৰুত্ব দিছে ইয়াত এটা মানে আচৰণগত কথা বা আমি সাংস্কৃতিকগত কথা এটা লক্ষ্য কৰোঁ ব্যক্তিগতভাৱে মই নিজে দেখিছোঁ সাধাৰণতে আমাৰ পৰিয়ালত যদি এগৰাকী ল'ৰাই গুটখা বা তেনেকুৱা ধৰণৰ দ্ৰব্য সেৱন কৰে তাক আমি কালচাৰেলি একচেপ্ট বা ঘৰখনত গুটখাহে খাইছে চিগাৰেটটো খোৱা নাই বা এইটো মদটো খোৱা নাই এই ধৰণৰ আমাৰ যিটো এটা গ্ৰহণযোগ্যতা বা এটা আমাৰ সহমৰ্মিতা বা এটা একচেপ্টেন্স এই একচেপ্টেন্সটোৱে কি কৰে সেইগৰাকী ব্যক্তিক মানে এডিকশ্যনলৈকে পৰ্যায়লৈ লৈ যায় লাহে লাহে ইনফ্লুৱেঞ্চ কৰিব হয় সেই যিটো তেওঁৰ যিটো ডিপেণ্ডেঞ্চিটো বাঢ়ি গ'ল এডিকশ্যন পৰ্যায়লৈ গুচি গ'ল তাৰপিছতে তেওঁ তাতকৈ বেলেগ মাত্ৰা আৰু ওপৰলৈ যাব বিচাৰে তাৰ ফলতে তেওঁৰ মানে অধপতনটো আৰম্ভ হয় আৰু তাৰপিছতে ধৰি লওক যিবোৰ আমাৰ শাৰীৰিক যিবোৰ ক্ষতি বা তাৰ যিটো আমাৰ এক্সপাৰ্ট আমাৰ অনকলজিষ্ট বা ছাৰসকলে ক'ব এতিয়া মই ক'ব খুজিছোঁ আমি যিটো এই সাংস্কৃতিকভাৱে যিটো আমি গ্ৰহণ কৰিব খুজিছোঁ বা আমাৰ এগৰাকী দোকানীও এটা সৰু ল'ৰাক মানে গুটখা দিবৰ কাৰণে অকণমানো তেওঁ কি চিন্তা নকৰে এই ধৰণৰ যিটো আমাৰ মানসিকতা এই মানসিকতাৰ যিটো আমি ক'ব পাৰোঁ যে সামাজিক আচৰণ বা সামাজিক যিটো আমাৰ মানে বিহেভিয়াৰেল চেঞ্জ সেইটো আমি পৰিৱৰ্তনৰ কাৰণে বিশেষ গুৰুত্ব দিব লাগিব এতিয়া আমি দেখিছোঁ আইন আছে আইন থাকিলে তাৰ প্ৰযোজ্য হ'ব পাৰে তাৰ কোনো ধৰণৰ অৱকাশ নাই আজিৰ তাৰিখত এটা মই সৰু উদাহৰণ দিছোঁ আমাৰ সমাজত এতিয়া মীন নিবাৰণী আইন আছে এতিয়া আমি মাছ মাৰিব নোৱাৰো হয় নহয় কিন্তু আমাৰ বজাৰত মাছ ওলাই আছে আমি মাছ খাই আছো তেনেকে ধপাত নিয়ন্ত্ৰণ আইন আছে আইনখন থাকিলে নহ'ব তাৰ ক্ষেত্ৰত সামাজিক যিটো আমাৰ দায়িত্ববোধ সেই সকলো আগবাঢ়ি আহিব লাগিব তেতিয়াহে নিশ্চয় পৰিয়ালৰ পৰা অভিভাৱকৰ পৰা শিক্ষকৰ পৰা দোকানীজনৰ পৰা পৰিৱেশকৰ পৰা চিভিল সোসাইটি সকলো আমি আগবাঢ়ি আহিলেহে ধপাত বিৰোধী যিটো আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি ৰচনা কৰিব পাৰিম নিশ্চয়কৈ আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব এই প্ৰক্ৰিয়াটোত ধন্যবাদ হয় কিবা ক'ব বিচাৰিছে আপুনি নিশ্চয় আমি আপোনাৰ কাষলৈ আহিম আমি এক্সপাৰ্ট আছে ইতিমধ্যে আমি জনাইছোঁ যে বিশেষজ্ঞ চিকিৎসক আছে ডক্টৰ যদুনাথ বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ সৈতে আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু ৱৰ্ল্ড ন' টবেকো ডে 2020ৰ মূল থিম হৈছে এইবাৰ protecting youth from industry manipulation and preventing from using tobacco and nicotine. সঁচাকৈ এটা গুৰুত্বপূৰ্ণ তত্ত্বৰ ওপৰত এবাৰ থিম হিচাপে লোৱা হৈছে 2020 টবেকো ডে গতিকে আপোনাৰ পৰা সেই থিমটোৰ বিষয়ে কিছু বিশ্লেষণ জানিব বিচাৰিম ধন্যবাদ WHO যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তেওঁলোকে ষ্টাডি কৰি দেখা পালে যে যোৱা চেঞ্চুৰীটোত অলমষ্ট নিয়েৰলি 1 বিলিয়ন মানুহ ধপাত জাতীয় সামগ্ৰীৰ কাৰণে তেওঁলোকে ঢুকাইছিলে ডেথ হৈছিলে তেওঁলোকৰ ধপাত জাতীয় সামগ্ৰীৰ কাৰণে এতিয়া 21st চেঞ্চুৰীটো হেতু হ'ব গৈ আছে আৰু দেখা গৈছিলে যে ইউনাইটেড ষ্টেটছত আগতে ধৰি লওক 1964 তেনেকুৱা যিটো ৰেটত তেওঁলোকৰ ধপাত জাতীয় সামগ্ৰী বা স্মকিঙৰ যিটো ব্যৱহাৰ আছিলে লাহে লাহে তেওঁলোকৰ সেই ব্যৱহাৰটো যথেষ্ট সংখ্যক কমি আহিছে কিন্তু ডেভেলপিং কাণ্ট্ৰিবিলাকত লাহে লাহে আমাৰ দেশবিলাকত এইবিলাক বাঢ়ি আহিছে আৰু যিহেতু এই মানুহে বহুত লাহে লাহে বুজিব ধৰিছে যে ধপাতৰ যিখিনি অপকাৰিতা আমাৰ স্বাস্থ্যৰ যিখিনি অপকাৰ হ'ব পাৰে কৰ্কট ৰোগেই নহয় বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে সো সেইখিনিৰ পৰা তেওঁলোকৰ কাষ্টমাৰখিনি লাহে লাহে কমি গৈছে সিনিয়ৰ মানুহখিনিয়ে লাহে লাহে গম পাইছে যে কৰ্কট ৰোগৰ এক মানে হ'ব পাৰে বা হাৰ্টৰ হ'ব পাৰে বা লাংছৰ হ'ব পাৰে গতিকে তেওঁলোকৰ এই ধপাত জাতীয় এটা তেওঁলোকৰ কাষ্টমাৰ হৈছে মেইন আমাৰ মানুহখিনি তেওঁলোকে যদি নাখায় তেতিয়াহ'লে তেওঁলোকৰ লাহে লাহে কাষ্টমাৰ নাইকিয়া হৈ যাব আৰু কাষ্টমাৰ ক'ত ডেভেলপ হ'ব যদিহে আমি সৰুতে ধৰিব পাৰোঁ যদি ইয়াং এজত যদি আমি আমাৰ এই নৱপ্ৰজন্ম আমি যদি ধৰিব পাৰো তেতিয়া হলে এবাৰ তেওঁলোকে যেতিয়া হেভন কৰিব যেতিয়া নিকোটিনৰ যিটো এডিকশন আহিব সেই এডিকশনটো তেতিয়া হলে তেওঁ লাহে লাহে চলি থাকিব কোনোবা এজন মানুহে যদি ব্যক্তিয়ে যদি ধপাত জাতীয় সামগ্ৰী ধৰে তেওঁ এটা বয়সত সাৰ্টেন এজত 30 বছৰত আৰম্ভ কৰিলে বা আফটাৰ 20 ইয়াৰ্স কোনোবা আৰম্ভ কৰিলে তেওঁলোকৰ হয়তো সেই এডিকশনটো নাথাকিবগে কিন্তু হৰুতে যেতিয়া 15 বছৰত কোনোবা লেছ দেন 15 ইয়াৰ্সত কোনোবা যদি হেভন কৰে তেওঁ সেই এডিকশনটো লাহে লাহে থাকি যাব আৰু তেওঁলোকে সেই আতৰাব নোৱাৰিব গতিকে ইন্ডাষ্ট্ৰিয়ে
বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট কৰি বিভিন্ন ধৰণৰ লোভনীয় কৰি এই টবেকো ধপাত জাতীয় সামগ্ৰীটো এই শিশুসকলৰ কাৰণে আমাৰ নৱপ্ৰজন্মৰ কাৰণে আকৰ্ষণীয় কৰিছে বাইদেউ আগত অলৰেডি কৈ গৈছে বিভিন্ন ফ্লেভাৰিং এজেন্ট দিছে তাত বিভিন্ন ধৰি লওক বেলেগ শ্ব'ৰুম এটা আছে তাৰ লগতে এইটো ধপাত জাতীয় সামগ্ৰী এভেইলেবল কৰিছে গতিকে এনে ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল মেনিপুলেশ্যন বহুত আছে এডভাৰটাইজমেণ্টৰ পৰা আৰম্ভ কৰি গতিকে এই ইণ্ডাষ্ট্ৰিয়েল মেনিপুলেশ্যনটোৰ পৰা কেনেকৈ আমি আমাৰ যুৱ নৱপ্ৰজন্মক কেনেকৈ আমি বচাব পাৰোঁ প্ৰিভেনশ্যন অফ ইউথ ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল মেনিপুলেশ্যন তাকে বুজাইছে আৰু লগতে যে আমি তেওঁ টবেকো সেৱন কৰাটো যে তেওঁলোকক বাধা এবাৰো যাতে আৰম্ভ কৰিব নোৱাৰে তেওঁৰ আমি এই বেড এফেক্টবিলাক আমি যে জনাব পাৰোঁ বা তেওঁলোকৰ নিকটিন যাতে এডিকশ্যন নহয় ই চিগাৰেটত নিকটিনৰ কথা আহে নিকটিনো বহুত হিচাপত থাকে গতিকে এই নিকটিনো যাতে আমি তেওঁলোকক ইউজ কৰিব নিকটিন আৰু ক'ত আছে অকণমান যদি সেইখিনি বিশ্লেষণ কৰি দিয়ে টবেকো নিকটিন ইতিমধ্যে ডক্টৰ ডাঙৰীয়ানে কৈছে যে কেৱল আমি চিগাৰেটহে খাওঁ বাকী নাখাওঁ এনেকুৱা ধৰণৰ বিষয় আহিছে ধপাত জাতীয় সামগ্ৰী এনি ধপাত জাতীয় সামগ্ৰীত আপোনাৰ নিকটিন থাকিব নিকটিনটোৱে হৈছে মেইন এডিক্টিভ যাৰ কাৰণে মানুহ এইটো মানে আমাৰ আহে যে কাৰকটো আহে আমি এডিকশ্যনটো আহে গতিকে সেই নিকটিনটো আমি আজিকালি মানে প্ৰিভেনশ্যনৰ কাৰণে মানে বন্ধ ডি এডিকশ্যন কৰিবৰ কাৰণে কম মাত্ৰাত নিকটিন দি এইবিলাক দিয়া যায় কিন্তু ই চিগাৰেটৰ তাৰ পৰিমাণটো বেলেগ ধৰণৰ গতিকে ই চিগাৰেটৰ পৰা আৰম্ভ কৰি এই ধপাত জাতীয় সামগ্ৰীখিনিৰ কাৰণে আমি যাতে এই আমাৰ নৱপ্ৰজন্মক ইউথক যাতে আমি ইণ্ডাষ্ট্ৰিয়েল মেনিপুলেশ্যনৰ পৰা আমি বচাব পাৰোঁ বা টবেকো ইউজৰ পৰা আমি বচাব পাৰোঁ বা নিকটিনৰ পৰা প্ৰিভেনশ্যন কৰিব পাৰোঁ এইটোৱে হৈছে বৰ্তমান এই ন' টবেকোৰ ডেৰ হৈছে থিমটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ এটা থিম লৈ এবাৰ আগবঢ়া হৈছে অত্যন্ত প্ৰত্যাহ্বান আছে গতিকে এই প্ৰত্যাহ্বানসমূহ কেনেদৰে নেওচিব পৰা যাব সকলো বিষয় আমি সূক্ষ্মভাৱে আলোচনা কৰিম আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমাৰ এই বিশেষ অনুষ্ঠানত আৰু তাৰ সমান্তৰালকৈ যিসকল প্ৰতিযোগীয়ে প্ৰেৰণ কৰিছে তেওঁলোকৰ চিত্ৰ সেই চিত্ৰসমূহ আমি দেখুৱাই আছোঁ টেলিভিশ্যন স্ক্ৰীণত সেই সন্দৰ্ভত আমি বিশ্লেষণ অব্যাহত ৰাখিম কিন্তু তাৰ পূৰ্বে অনুষ্ঠানত লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি থানলৈ দিছপুৰ হাস্পতালৰ উদ্যোগত নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ আয়োজন ৱৰ্ল্ড ন' টবেকো ডে উপলক্ষে হয় ইতিমধ্যে আমি আপোনাক জনাইছিলোঁ যে 3 শতাধিক ইতিমধ্যে প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল এই ড্ৰয়িং কম্পিটিশ্যনত আৰু যি থিম আছিলে সেই থিম সন্দৰ্ভত আমি আপোনালোকক জনাওঁ কি ক্ৰাইটেৰিয়াৰ ওপৰত 3টা ভাগত এই আৰ্ট কম্পিটিশ্যন অনুষ্ঠিত কৰা হৈছিল গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ চি 3টা ভাগত এই কম্পিটিশ্যনৰ আয়োজন কৰা হৈছিল গ্ৰুপ এত সামৰি লোৱা হৈছে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ আৰু তাৰ থিম আছিলে harmful effects on tobacco এয়া আছিল গ্ৰুপ 1 গ্ৰুপ এৰ থিম আৰু গ্ৰুপ বিত সাঙুৰি লোৱা হৈছিল ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ আৰু ইয়াৰ থিম আছিলে স্লোগান অন এফেক্টস অফ টবেকো আৰু ঠিক তেনেদৰে গ্ৰুপ চিত সামৰি লোৱা হৈছিল ক্লাছ 9 টু ক্লাছ 12 আৰু যাৰ থিম আছিল কেপশ্যন অন ৱৰ্ল্ড টবেকো ডে আৰু এই 3টা থিমৰ ভিতৰত যিসমূহ প্ৰতিযোগীয়ে চিত্ৰসমূহ প্ৰেৰণ কৰিছিল তাৰে ওপৰত ভিত্তি কৰি আজি প্ৰতিযোগীৰ নাম ঘোষণা কৰা হ'ব বিজেতাৰ নাম ঘোষণা কৰা হ'ব আমি পুনৰ জনাও মূল্যায়নৰ দায়িত্বত আছিল বিচাৰকৰ আসনত আছিল ডক্টৰ অৰূপজ্যোতি কলিতা তেওঁ আছে আমাৰ সৈতে ষ্টুডিঅ'ত কনসালটেন্ট WSSCC আৰু লগতে মূল্যায়নৰ আসনত আছিল মিছেছ আৰ্জু দত্ত সিনিয়ৰ ষ্টেট কনসালটেন্ট টবেকো সেল নেশ্যনেল হেল্থ মিছন আসাম আমি পুনৰ আলোচনা কৰিম এই বিষয়ৰ ওপৰত আৰু চিত্ৰসমূহ এই মুহূৰ্তত আমি টেলিভিশ্যন স্ক্ৰীণত ফ্লেছ কৰিছোঁ আমি পুনৰ আহিছোঁ আলোচনাৰ মাজলৈ আমাৰ সৈতে আছে কেইবাগৰাকীও এক্সপাৰ্ট বিশেষজ্ঞ চিকিৎসক ডক্টৰ দিনেশ আগৰৱালৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত ভয়াৱহতা টবেকোৰ ভয়াৱহতা বিভিন্ন সময়ত আমি আলোচনা কৰি আহিছোঁ কেঞ্চাৰৰ নিচিনা মাৰাত্মক ব্যাধিয়ে এই মুহূৰ্তত ছানি ধৰিছে সমাজখন বিশেষকৈ নৱপ্ৰজন্ম এবাৰ থিম ইউথক আমি কেনেদৰে ৰক্ষা কৰিম এয়া হৈছে মূল থিম এইবেলি গতিকে আপোনাৰ পৰা জানিব বিচাৰিম টবেকোৰ সেৱনৰ ধপাতৰ ভয়াৱহতাৰ বিষয়ে ধন্যবাদ জয়ন্ত আজি যদি চাব যাওঁ আমি গ্লোবালি এৰাউণ্ড 70 লাখ 7 মিলিয়ন মানুহে প্ৰতি এনাম ডেথ হয় আৰু ইণ্ডিয়াত ইট ইজ এৰাউণ্ড 1 মিলিয়ন যদি যাওঁ প্ৰতিদিন গোটেই সংসাৰত 21,900 মানুহ ডেথ হয় আৰু ইণ্ডিয়াত ইট ইজ এৰাউণ্ড 2700 প্ৰতিদিন চ' ডেথ যদি আমি চাব যাওঁ টবেকো ধপাতৰ পৰা ইমান এইটো যদি চিগাৰেট হওক বা ই চিগাৰেটেই হওক হুকা হওক বা গুটকাই হওক যেনেকৈ আমি কথা পাতিলোঁ স্মক টবেকো এণ্ড স্মকলেছ টবেকো আৰু যেনেকৈ আমাৰ ডক্টৰ কলিতা আৰু বাইদেৱে ক'লে যে স্মকলেছ টবেকো কণ্ট্ৰিবিউটছ মোৰ খালি স্মকিং থকা চিগাৰেট আৰু বিড়ি ইজ 21% ৰেষ্ট আৰ স্মকলেছ চ' ইমানখিনি ডেথ হয় তাতে বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে সাপোজ লাং কেঞ্চাৰ অৰেল কেঞ্চাৰ লেৰিংছ ইছ'ফেগাছ কেঞ্চাৰ
কলন কেঞ্চাৰ সব ধৰণৰ কেঞ্চাৰৰ গুৰুত্বটো নৰ্মেল মানুহতকৈ যোনে ধঁপাত ইউজ নকৰে ইন এনি ফৰ্ম তাতকৈ এইটো 4 to 5 টাইমছ বাঢ়ি যায় সেইটো হ'ল কেঞ্চাৰ বিষয়ত আৰু এইটো আমাক ইকনমিক বহুত ডাঙৰ টল এটা লয় যদি আমি কথা পাতোঁ ডায়েবেটিছ আৰু আদাৰ ইলনেছ ডায়েবেটিছত কি হয় যোনে টবেকো ইউজ কৰে ইন এনি ফৰ্ম তেওঁৰ ইনচুলিন ৰেজিষ্টেঞ্চটো কমি যায় লিডিং টু মানে আপোনাৰ ডায়েবেটিছটো বঢ়াই দিয়া আৰু ডায়েবেটিছ হোৱা আশাটো বেছি আৰু এইটোও দেখা গৈছে যোন মানুহে টবেকো ইউজ কৰে ডায়েবেটিছৰ পৰা হ'বলগীয়া ডায়েবেটিছৰ লগত আৰু কেঞ্চাৰৰ পৰা হ'বলগীয়া ডেথকেইটা বহুত বেছিকৈ বাঢ়ি যায় আৰু যদি আজি আমি ৰিচেণ্ট পাৰ্চপেক্টিভত কথা পাতোঁ COVID-19 লৈ ফালে যিকেইটাই টবেকো ইউজ কৰি আছে সিহঁতৰ ক'ভিড হোৱা চান্সটো বেছি আই থিংক সেই বিকজ আপোনাৰ ৰেছপিৰেটৰী চিষ্টেমত স্মকিং কৰা আৰু টবেকো ইউজ কৰাৰ পিছত আমাৰ প্ৰটেক্টিভ মেকানিজম ডিফেন্স মেকানিজম কমি যায় সেইকাৰণে ক'ভিড হোৱা চান্সেছটো বেছি দিছ ইজ অল এবাউট ইন নাটছেল ৰিগাৰ্ডিং আমি কি কৰিব পাৰে আৰু কেনেকৈ বচিব লাগে নিশ্চয় হুক্কাৰ কথা কোৱা হৈছে মই আপোনাৰ কাষলৈ আছোঁ ডক্টৰ অভিষেক আগৰৱাল হুক্কা পাৰ্লাৰ গুৱাহাটী মহানগৰীত কিন্তু শেহতীয়াকৈ হুক্কা পাৰ্লাৰ অতি চকু লগাকৈ বৃদ্ধি পাবলৈ ধৰিছে য'ত ইউথখিনিক এট্ৰেক্ট কৰা পৰিলক্ষিত হৈছে গতিকে কেনেদৰে বচাব পৰা যায় ইউথখিনিক যিহেতু থিমেই হৈছে এইবাৰ ইউথখিনিক আমি কেনেদৰে ইয়াৰ পৰা আঁতৰাই আনিব পাৰোঁ ধন্যবাদ জয়ন্ত দা হুক্কা পাৰ্লাৰ আপুনি এই পইণ্টটো ভাল উঠালে এবাৰ আমাৰ গুৱাহাটী চিটি কোনে আমি যিকোনো ইণ্ডিয়াত এতিয়া হুক্কা পাৰ্লাৰ এটা ট্ৰেডিশ্যন বনি গৈছে আপোনাৰ কি ছ'চিয়েল লাইফৰ মানে স্কুল ষ্টুডেণ্টছ পেৰেণ্টছ নিজে ল'ৰা ছোৱালীৰ লগত যায় ৰেষ্টুৰেণ্ট খাবলৈ তাতে হুক্কা স্মকিং আৰম্ভ হৈছে এণ্ড এটা মিছকনচেপশ্যন এটা আছে মানুহ ভিতৰত যে হুক্কা কৰিলে আপোনাৰ একো ছাইড ইফেক্ট নাই আমিতো ঠাণ্ডা এটা পানীৰ ভিতৰেদি ধোঁৱাটো আহিছে ভিতৰত আমাৰ লাংছক এফেক্ট নকৰে আমাৰ গাত একো এফেক্ট নাই এইটো কনচেপ্টটো ৰং স্মকিং কৰিলে হট এয়াৰ যাব ভিতৰত লাংছটো জ্বলাব COPD কৰিব কেঞ্চাৰ কৰিব লেকিন এই যে ধোঁৱাটো আপোনাৰ ৱাটাৰৰ পৰা আহে সেইটো আমাক লাংছক এফেক্ট কৰে ৱেডাৰ আপোনাৰ এইটো হট এয়াৰ যাওক কল্ড এয়াৰ যাওক ইট এফেক্টছ দ্য লাং সেইটো আপোনাক লাংছটো বেয়া কৰে আপোনাক কেঞ্চাৰৰ পৰা ৰিস্কটো বাঢ়াই দিয়ে আৰু বহুতে কয় আমিতো ফ্লেভাৰ্ছ ইউজ কৰি আছোঁ বাট দ্য ইণ্ডাষ্ট্ৰিজ আপোনাক কিবা এটা কৰি এডিকশ্যনৰ ফালে পঠাবৰ কাৰণে সিহঁতে দে আৰ নিকটিন কিবা এটা কম মাত্ৰাত দিব চেষ্টা কৰে so that people become addicted addiction হলে আৰু they goes on increasing আৰু আমি হুক্কা পাৰ্লাৰটো কেমান গভৰ্ণমেণ্টে কেমান নিজৰ ফালৰ পৰা প্ৰিভেণ্ট কৰিব পাৰে ইটছ ৰেছপন্সিবিলিটি আমাৰ খালি মানুহে আজি কি আছে নহয় ছ'চিয়েলি সেইটো থাকিব ছ'চিয়েল পাৰ্টিত কেনেকৈ এটেণ্ড কৰে আপুনি আজিকালি দেখিলে ল'ৰা ছোৱালী চবে স্মকিং কৰে মেইন কাৰণটো হৈ গ'ল ছ'চিয়েল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰাৰ কাৰণে সেইটো পেৰেণ্টছো বুজিব লাগিব আমিও বুজিব লাগিব ইফ চাম স্মকিং ইজ নট এ স্মকিং কৰিলে যে আমি ছ'চিয়েল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব পাৰিব সেইটো নহয় সেইটো আমি প্ৰিভেণ্ট সেইটো আমি বুজিব লাগিব মানে কি হৈছে ছ'চিয়েল ষ্টেটাছৰ চিম্বল হৈ গ'ল এইটো আপোনাৰ স্মকিং কৰা হুক্কা এটা পাৰ্লাৰত যোৱা যদি আপুনি নকৰে আপোনাৰ লগত বহুতে যাব নোখোজিব পাৰ্টিত সেইটো এটা আমি যদি কোনোবাই আপোনাৰ লগত যদি আপুনি হুক্কা নলয় প্ৰিভেণ্ট দিছ অফ ফ্ৰেণ্ডশ্বিপ সেইটো ডাঙৰ বস্তু আমি যদি সেনেকুৱা ফ্ৰেণ্ডছ সেনেকুৱা চাৰ্কলত নাথাকাটো বেছি ভাল আমি বুজিব লাগিব আৰু দুই নম্বৰ বস্তু এইটো হুক্কা পাৰ্লাৰ এটা ইলেক্ট্ৰনিক চিগাৰেটছো আজিকালি আৰম্ভ হৈছে এটা কনচেপ্ট আছে ইলেক্ট্ৰনিক চিগাৰেটছৰ পৰা একো ছাইড ইফেক্ট নাই মানুহে ভাবে কি মই স্মকিং নকৰোঁ তাৰ জেগাত ইলেক্ট্ৰনিক চিগাৰেটছ আৰম্ভ ইনফেক্ট ইলেক্ট্ৰনিক চিগাৰেটছ হেজ বিকাম এডিকশ্যন আৰু এইটো আমাৰ এডিকশ্যন বেছি বিপদজনক সেইটো আৰু এটা আছে স্মকিং আপুনি 10জন মানুহৰ ভিতৰত বহি কিনে কৰিব নোৱাৰে যোনটো নৰ্মেল টবেকো স্মকিং কৰে ইলেক্ট্ৰনিক চিগাৰেটছ আছে তাৰ পৰা ধোঁৱা নাহে সেইটো নাহে আপুনি যাই কিনে মনে মনে কৰি আহিলে কোনো গম নাপালে বাট আপোনাৰ ছেম ইফেক্ট কৰে আপোনাৰ লাংছক গাত আপোনাৰ ছেম ইফেক্ট কৰে সেইটো বস্তু আমাক এভইড কৰিব লাগে তাৰ পৰা খালি আমি স্মকিঙত কৰিলে আমি লাইট কৰিব লাগে যাতে আমাৰ কাৰ্ট্ৰিজেছ থাকে বেটাৰী অপাৰেটেড থাকে বস্তু ৰিচাৰ্জেবল মানে যিকোনো সময়ত ইউজ কৰিব পাৰে সেইটো এটা মিছকনচেপ্ট আমাৰ ইম্পৰ্টেণ্ট হয় স্মকিংছৰ পৰা আৰু আজিকালি দেখা যায় যে হুক্কা স্মকিঙৰ এটা ফিমেলছৰ মাজত বহুত বেছি এইটো কম্পেয়াৰ টু বয়জ এণ্ড ফিমেলছ হু আৰ গোয়িং টু গিভ বাৰ্থ টু আৱাৰ ফিউচাৰ জেনেৰেশ্যন সেইটোৰ কাৰণে বহুত বেয়া স্মকিং ডিউৰিং প্ৰেগনেঞ্চি আমাৰ বাচ্চা যোন হ'ব সি গ্ৰথ ৰিটাৰ্ডেড হ'ব পাৰে তাৰ ফিউচাৰ এজমা হ'ব পাৰে আৰু ছেকেণ্ড হেণ্ড স্মকিং যে থাকে আপুনি এটা হুক্কাৰ পৰা আহে আপুনি এটা ৰেষ্টুৰেণ্ট বহি আছে দুজন মানুহে হুক্কা খাই আছে সেইটো ধোঁৱা যে খালি তেওঁকে এফেক্ট কৰে এইটো নহয় সেইটো যোন বেলেগ মানুহ তাতে ছেকেণ্ড হেণ্ড স্মকিং আমি
বহুত ইম্পৰ্টেণ্ট ফেক্টৰ যেনেকুৱা ৱৰ্ল্ডত এতিয়া 8 মিলিয়ন পিপল এভৰি ইয়াৰ ডাই ডিউ টু সেকেন্ড হ্যান্ড স্মোকিং ইনডাইৰেক্ট স্মোকিং আৰু ইনডাইৰেক্ট স্মোকিং পেছিভ স্মোকিং সেইটো বহুত ইম্পৰ্টেণ্ট পাৰ্ট বহুত মানুহে মইতো আজিলৈ জীৱনত স্মোকিং কৰা নাই মই একো টবেকো খোৱা নাই মোৰ কিয় কেঞ্চাৰ হ'ল যেতিয়া আমি বেলেগ পেচেণ্টৰ অপিডিত আমাৰ যেতিয়া আহে আমি যেতিয়া বেক হিষ্ট্ৰী লওঁ তেওঁ কয় মই অফিচত কাম কৰিছিলোঁ তত মোৰ লগত অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় পেছিভ স্মোকিঙৰ বিষয়ে আমি আলোচনা কৰিম কেৱল যে ডাইৰেক্ট স্মোকিং কৰিলে যে সমস্যা হ'ব পাৰে কিন্তু ইনডাইৰেক্ট বা পেছিভ স্মোকিঙৰো যে তাৰ ভয়াৱহতা আছে তাৰ সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত যিহেতু দুগৰাকীকৈ বিচাৰক আছে আমাৰ সৈতে সম্পূৰ্ণ আৰ্ট কম্পিটিশ্যনটোৰ এই মুহূৰ্তত কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ পুনৰ আহিছোঁ টেলিভিশ্যন স্ক্ৰীণত আমি ফ্লেছ কৰা হৈছে গ্ৰুপ এ য'ত ক্লাছ 1ৰ পৰা ক্লাছ 5 লৈ সাঙুৰি লোৱা হৈছিল আৰু বিভিন্নজনে প্ৰেৰণ কৰিছে এই চিত্ৰসমূহ য'ত একোটা শক্তিশালী বাৰ্তা সেই কণ শিশুসকলে দিবলৈ চেষ্টা কৰিছে এই চিত্ৰৰ মাধ্যমেৰে সেই থিমটোৰ বিষয়ে কিছু জনাওক আৰু এই মেছেজসমূহৰ বিষয়ে যদি আপুনি বিশ্লেষণ কৰে টেলিভিশ্যন স্ক্ৰীণত ফ্লেছ হৈ আছে সেই চিত্ৰসমূহ হয় মূলতঃ আমাৰ মাজত 300ৰো বেছি ছবি বা পোষ্টাৰ আমি পাইছিলোঁ তাৰ মাজত কেতবোৰ বাচক বনিয়া আমি স্ক্ৰীণত দেখিছোঁ আৰু গোটেইবোৰ ইয়াত ফ্লাছ কৰাটো সম্ভৱপৰ নহ'ব নিশ্চয় যিবোৰ গ্ৰুপ এ থিম আছিল আপোনাৰ হাৰ্মফুল এফেক্টছ অফ টবেকো অৰ্থাৎ আমি ধপাতৰ মানে ক্ষতিকাৰক দিশবোৰ বা তাৰ কি হ'ব পাৰে এই সম্পৰ্কে তেখেতসকলে তাত আলোকপাত কৰিছিলে তাত বিশ্লেষণ কৰিছিলে তাত দেখা গৈছিলে যিটো আমি এইমাত্ৰ আমাৰ চিকিৎসক মহোদয়ে ক'লে যে আমাৰ যিটো পৰোক্ষ যিটো প্ৰভাৱ ধূমপানৰ বা ধপাত জাতীয় সামগ্ৰী সেৱনৰ পৰোক্ষ যিটো প্ৰভাৱ অৰ্থাৎ এগৰাকী অভিভাৱকে বা এগৰাকী পিতৃ বা মাতৃয়ে যদি তেওঁলোকে ধূমপান কৰে তেতিয়া তেখেতসকলৰ শিশুসকলৰ বা তেখেতসকলৰ ওচৰত থকা যিটো বাতাবৰণৰ কেনেকৈ তেওঁলোকে প্ৰদূষিত কৰে আৰু কেনেকৈ পৰোক্ষভাৱে তেখেতসকলক ক্ষতি কৰিব পাৰে তাৰ ছবি আমাৰ শিশুসকলে তেখেতসকলৰ চিত্ৰত প্ৰতিফলিত কৰিছিলে আৰু তেখেতসকলে বিশেষকৈ পৰিৱেশ আৰু আমাৰ এতিয়া আমি দেখিছোঁ যে আমি স্বচ্ছ ভাৰত মিছনৰ কথাই কৈছোঁ বা আজি সাম্প্ৰতিক যিটো জ্বলন্ত সমস্যা কোভিড এতিয়া আপোনালোকে জানি ভাল পাব যে এই কোভিড মেনেজমেণ্টৰ কাৰণে আমাৰ যক্ষ্মা নিয়ন্ত্ৰণেই হওক কোভিড নিয়ন্ত্ৰণেই হওক বা আমাৰ যিটো নন কমিউনিকেবল ডিজিজ প্ৰগ্ৰামৰ কাৰণেই হওক সকলো ক্ষেত্ৰতে মূল যিটো মানে থ্ৰাষ্ট মানে ফ'কাছ কৰা হৈছে সেই বিষয়টো হৈছে টবেকো বা ধপাত অৰ্থাৎ দেখা গৈছে আমাৰ অসমতে এখন জিলা আছে যোৰহাট জিলা য'ত তেওঁলোকে টবেকো ফ্ৰী ভিলেজ অৰ্থাৎ ধপাত মুক্ত গাঁও তেওঁলোকে গঢ়াৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে অৰ্থাৎ যদি এখন গাঁৱত 60% লোকে ধপাত সেৱন নকৰে তেতিয়াহ'লে আমি সেইখন গাঁৱক ধপাত মুক্ত হিচাপে অগ্ৰসৰ বুলি ক'ব পাৰোঁ এনেকুৱা ধৰণৰ আমাৰ কিছুমান পজিটিভ আমাৰ যোগাত্মক দিশো আমাৰ ৰাজ্যখনতে আছে এতিয়া দেখা গৈছে কি যে বৰ্তমান কোভিড যিটো মেনেজমেণ্টৰ ক্ষেত্ৰতো দেখা গৈছে যে কিছুমান কাফ ছুপাৰভাইজাৰ এংগেজ কৰা হৈছে যিবিলাকে আমাৰ কাহৰ ক্ষেত্ৰত নিৰীক্ষণ কৰে আৰু তেখেতসকলক আটাইতকৈ ভালনাৰেবল হিচাপে তেওঁলোকে লৈ পেলাই স্ক্ৰিনিং বা সাৰ্ভেইলেন্স কৰি আছে অৰ্থাৎ দেখা গৈছে যে ধপাতটো আটাইতকৈ বিপদগ্ৰস্ত আটাইতকৈ ক্ষতিকাৰক দিশ হিচাপে চিহ্নিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তেখেতসকলৰ পিতৃ মাতৃয়ে যদি ধপাত সেৱন কৰে তেখেতসকলে আৰ্থিকভাৱে জুৰুলা হয় তেখেতসকলৰ মানে স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতসকলে জীৱন পৰ্যন্ত তেওঁলোকে কি বিসৰ্জন দিবলগীয়া পৰিস্থিতি হয় তেখেতসকল ঘাট মাহৰা হৈ যাবলগীয়া পৰিস্থিতি হ'ব পাৰে আৰু ঘৰখন তেতিয়া এটা দুৰ্যোগৰ মাজলৈ যাব পাৰে এই যিটো সমস্যা ইয়াৰ লগত সাইকোসোচিয়েল মানে যিটো মনোসামাজিক যিটো মানে দিশ এইবোৰ দিশো আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ছবিত মানে তেখেতসকলৰ যিটো প্ৰভাৱ এই সম্পৰ্কে সুন্দৰভাৱে অন্তৰস্পৰ্শীভাৱে বিশ্লেষণ কৰিব বিচাৰিছে বাইদেৱে কৈছে যে বহুত আমি যদি টেকনিকেলি চাব যাওঁ যে ছবিবিলাক ইমান উন্নত নহ'ব পাৰে কিন্তু তেখেতসকলৰ যিটো তাৰ সৃষ্টিশীলতা তাৰ মানে সেই বিষয়টোৰ প্ৰতি তেখেতসকলৰ যিটো ইনভলভমেণ্ট সেইটো আমি পৰ্যালোচনা কৰিছোঁ আৰু গোটেই কথাটোক এটা যাতে
মানে তেওঁলোকে যাতে এটা বাৰ্তা হিচাপে সমাজত লৈ যাব পাৰে আৰু মই ভাবো এই যুৱ প্ৰজন্মসকলে আমাৰ এই যিবোৰ আজি কম্পিটিশনত জইন কৰিছে প্ৰত্যেক গৰাকীকে মই ক'ব খোজো আজি এই মজিয়াৰ পৰা যে ইউ আৰ দ্য চেম্পিয়ন অফ টবেকো প্ৰি ইণ্ডিয়া আপোনালোক ধপাত মুক্ত ভাৰতৰ এগৰাকী বিজিত বা বিজয়ী ব্যক্তি আপোনালোকে চেম্পিয়ন হ'ব পাৰে আৰু আপোনালোকে আপোনালোকৰ বিদ্যালয়ত আপোনালোকৰ গাঁৱত আপোনালোকৰ কলনীত ধপাতৰ মানে বিৰুদ্ধে যেটো আপোনালোকে আৰম্ভ কৰিছে ছবিৰ মাধ্যমেৰে আপোনালোকে তাত এম্বেছেডৰ হিচাপত আপোনালোকে তাত চেম্পিয়ন হিচাপত কাম কৰিব পাৰে আৰু আপোনাৰ কলনীটোক আপোনাৰ গাঁওখনক আপোনাৰ স্কুলখনক ধপাত মুক্ত হিচাপে গঢ়ি নিয়াত সহায় সহযোগিতা কৰিব পাৰে আৰু অনুপ্ৰাণিত কৰিব পাৰে সুন্দৰ ইমান সুন্দৰ এটা কথা কৈছে আৰু মই ডক্টৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো গ্ৰুপ এৰ কথাটো ক'লে গ্ৰুপ বিৰ প্ৰসংগলৈ যদি আহো ক্লাছ 8 ৰ পৰা ক্লাছ 6 ৰ পৰা ক্লাছ 8 সামৰি লোৱা হৈছে যাৰ থিম আছিল স্লোগান অন এফেক্টস অফ টবেকো সেই বিষয়ে যদি আপুনি আমাক কয় কিছু এইটো ভাগক আমি যেতিয়া কৰিছিলো তেতিয়া আমি চাইছিলো যে তেওঁলোকৰ যিটো আকিছে আৰু তেওঁলোকৰ শ্লোগানটোৰ কিমানখিনি সংস্পৰ্শ আছে হেতু কিছুমানৰ পিকচাৰটো খুব ভাল হৈছে কিন্তু হয়তো যেটো ক্যাপশন দিছে ক্যাপশনটো হয়তো অকমান মিলা নাই কিছুমানৰ মানে ক্যাপশনটো ইমান ভাল ড্ৰয়িংটো ভাল কিন্তু মিলা নাই হেনুকা সময়বোৰত আমাৰ অলপ জটিলতা হেৰি হৈছিলে যে দুইটা বস্তুটো ভাল কিন্তু নিমিলাৰ কাৰণে হয়তো তেওঁলোকৰ কিবা এটা আমি অকমান পিছলৈ আনিব লগা হ'ল আৰু খাৰিত ৰাখিব লগা নোৱাৰিলো কিন্তু প্ৰত্যেকজনৰে ইমান এটা যে ইমাজিনেশনটো ইমান ভাল ইমান যে ধুনীয়াকৈ তেওঁলোকে কিবা এটা ভাবিছে এতিয়া যোনখন ফটো ওলাই আছে ডক্টৰ কলিতাই যেটো কৈছে টাইম টিকিং বম এটা সেই টিকিং বমটো এনেকুৱা ধৰণৰ এইটো সিম্পল ড্ৰয়িং এটা কিন্তু আমি হেতু সিলেক্ট কৰিছো কাৰণ হেতু খুব ভাল এটা মেসেজ আছে হেতু হেৰিতে আমি দুই বা গ্ৰুপ বি গ্ৰুপ সি হেখিনি তেওঁলোকৰ আমি চাইছিলো সুন্দৰ গ্ৰুপ সি কথালৈ পুনৰ আহিছো মই কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো ক্লাছ 9 আৰু ক্লাছ 12 লৈ সামৰি লোৱা হৈছে গ্ৰুপ সি আৰু যৰ থিম আছিল আপোনাৰ ক্যাপশন অন ওয়াৰ্ল্ড টবেকো ডে সেই বিষয়ে যদি কিছু কয় আমাক আমি যেটো কিছু সময় পিছতে উইনাৰ সকলৰ নাম ঘোষণা কৰিম এই অনুষ্ঠানতে হয় এতিয়া নিশ্চয় উৎকণ্ঠা বা উদ্গীৰ্বতা আৰু মানে এটা কৌতুহল হৈছে আমাৰ যিবোৰ ইয়াতে মানে ছবি পঠাইছে মই সেই কাৰণে কৈছো যে সকলোকে অভিনন্দন জনাইছো আৰু আপোনালোক সকলোৱে বিজিত তাৰ মাজতে বাসক বনিয়া কেতবোৰ মানে আমি অতি মানে কষ্টকৰ ভাবে আমি এনেকুৱা হৈছে কি যে সেঞ্চুৰীটো 199 হৈছে পাইছে এনেকুৱা ধৰণৰ হৈছে এতিয়া মূলত যেটো আমাৰ প্ৰতিযোগীসকলে যিকোনো প্ৰতিযোগিতাৰ ক্ষেত্ৰত মই দেখা পাওঁ অকল ছবি বুলিয়ে নহয় বা পৰীক্ষা বা তেওঁলোকে যদি বা টেষ্ট পেপাৰ তেওঁলোকে এটেম্প কৰিবলৈ যায় আমাৰ এটা মানুহৰ মানসিকতা থাকে যে আমি মানে অকমান বেছি মানে উদ্গ্ৰীব আৰু বেছি আমি খৰটকীয়া এটা মানসিকতাৰ বলি হওঁ আপুনি যেনেকে এইমাত্ৰ যেটো থিম অৰ্থাৎ গ্ৰুপেৰ যেটো থিমটো ক'লে যে এইবাৰ বিশ্ব ধপাত বিৰোধী দিৱসৰ যেটো থিম সেই থিমটোৰ ওপৰত আলোকপাত কৰি তেওঁলোকে পোষ্টাৰখন নিৰ্মাণ কৰিব লাগিব বহুতে হেতুলে যোৱা নাই তেওঁলোকৰ ধাৰণা হৈছে কি যে আমি এটা ধপাত বিৰোধী সংবাদ দি পেলাই ছবি এখন আঁকিলেই হ'ল সেই কাৰণে কি হৈছে তেখেতসকলে এইবাৰৰ যেটো থিম বা এইবাৰৰ যেটো মানে বাৰ্তা এই বাৰ্তাটো তেওঁলোকে বহুতে অধ্যয়ন কৰা নাই বা সেই সম্পৰ্কে পৰ্যালোচনা কৰা নাই বা তেখেতসকলে মানে সদৰি কৰা নাই ভালকে এই কাৰণে যে তেখেতসকলে খৰটকীয়াকে তাৰ যেটো নিয়মাৱলী সেই ভালকেটো পঢ়া নাই এই কাৰণে গুণগতভাৱে বহু ক্ষেত্ৰত গ্ৰুপেট ভাল ছবি আহিছিল আৰু ভাল পোষ্টাৰ আহিছিল যদিও বিষয়বস্তুৰ সৈতে সামঞ্জস্যহীনতাৰ কাৰণে সেইবোৰ আমি যেটো আমি ৰেংকিং বা প্ৰথম দ্বিতীয় তৃতীয়ত আনিবত অসুবিধা হৈছিল আৰু বিশেষকৈ আমি এই কাৰণে চাইছিলো
যে এইবাৰ যেহেতু যুৱ প্ৰজন্মৰ প্ৰভাৱিত কৰিব পৰা বিষয়বস্তুক সন্নিবিষ্ট কৰি আমি যিবোৰে পোষ্টাৰ প্ৰতিফলন কৰিব পাৰিছে তেখেতসকলৰ বিষয়বস্তুৰ তেখেতসকলৰ ছবি আৰু তেখেতসকলৰ মানে যিটো সৃষ্টিশীলতা এই সকলোবোৰ দিশ আলোকপাত কৰি পেলাই আমি বিশ্লেষণ কৰিছিলোঁ আৰু দেখা গৈছিলে এটা কথা আমি নিশ্চয় ক'ব লাগিব যে 95 অৰ্থাৎ 95% ছবিৰ বিষয়বস্তু মানে ভাষা আছিলে ইংৰাজী বা হিন্দী অসমীয়া মাধ্যমৰ মাত্ৰ মানে কেইখনমান আমি মানে শ্লোগান বা থিম থকা আমি ছবি পাইছিলোঁ এতিয়া আমি যদি অসমৰ প্ৰেক্ষাপটত চাওঁ সাধাৰণ মানুহক আমি যদি চুব যাওঁ আমি যদি তেখেতসকলক আমি ৰিচ কৰিব লাগে তেতিয়াহ'লে আমি নিশ্চয় আমাৰ যিটো মানে সাৱলীল বা কথিত ভাষা অসমীয়া ভাষাৰ গুৰুত্ব দিব লাগিব সেইটো কাৰণে অসমীয়া মাধ্যমতো বা ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত গ্ৰুপ চিৰ কাৰণে আপোনালোকে পোষ্টাৰ মেকিং ব্যৱস্থাটোক ৰাখিছিলে সেইটো এটা দিশ আছিলে আৰু শেষত মানে মই এটা কথাই ক'ব বিচাৰিছো যে নিঃসন্দেহে আমি কেতবোৰ অতি উন্নত মানদণ্ডৰ পোষ্টাৰ বা ছবি আমি বিবেচনা কৰা নাই পুৰস্কাৰৰ কাৰণে এই কাৰণে যে সেইবোৰ অবিকল সাৰ্চ ইঞ্জিনত অৰ্থাৎ তেখেতসকলে গুগলত বা বেলেগ সাৰ্চ ইঞ্জিনত তেখেতসকলে সেইবোৰ চাই পেলাই অবিকল সেইবোৰ কি নকল কৰিছে অবিকল নকল কৰাৰ পিছত দেখাত যদিও ভাল বা তেখেতসকলৰ তাত কষ্ট বা তেখেতসকলৰ নিশ্চয় সময় তাত দিছে কিন্তু আমি যদি তাত আজিকালি আপোনালোকে জানে যে গুগল স্কেনাৰত আপুনি এখন ছবি দিলে ওলাই যায় সেইখন ছবিত মানে কৰ হ'ব পাৰে চ'ৰ্চটো গতিকে তেনেকুৱা আমি ছফ্টৱেৰৰ ব্যৱহাৰ কৰিছিলোঁ আৰু দেখা পাইছিলোঁ যে তেনেকে বহুত মানে উন্নত মানদণ্ডৰ কষ্ট কৰিছিলে কিন্তু আমি তেখেতসকলক মানদণ্ড সম্পন্ন হিচাপে ৰেংকত আনিব পৰা নাই সেইটো কাৰণে আমি ক্ষমা প্ৰাৰ্থী নিশ্চয় কিন্তু তেখেতসকলৰ যিটো প্ৰচেষ্টা সেইটো শলাগিবলগীয়া নিশ্চয় তেওঁলোকৰ সৃষ্টিশীলতা শলাগিবলগীয়া আমি আহিম আলোচনাৰ মাজলৈ মই পুনৰ আহিছোঁ আপোনাৰ দিনেশ আগৰৱালা কাষলৈ যিহেতু পেছিভ স্মকিঙৰ কথা আমি পাতিছিলোঁ পেছিভ স্মকিঙৰ বলি কোন হ'ব পাৰে আচলতে গৰ্ভৱতী মহিলা হ'ব পাৰে কোন শিশু হ'ব পাৰে ইয়েছ আমি পেছিভ স্মকিঙত ছাপোজ ফ্ৰেণ্ড চাৰ্কুলত মানুহ বহি আছে দুইজন মানুহে স্মকিং কৰে বাট আনাদাৰ 3 যদি নকৰে যিকোনো মানুহে হ'ব পাৰে পেছিভ স্মকিঙৰ আমাৰ ওচৰৰ মানুহকেইটাই যোনে স্মকিং কৰি আছে তাৰ ওচৰৰ মানুহকেইটা যোনে লগত বহি থাকে যেনেকৈ এটা এক্সাম্পল দিয়া গ'ল যে মইতো স্মকিং নকৰোঁ মোৰ বেমাৰ কেনেকৈ হ'ল বাট মই যোনটো পৰিৱেশত থাকোঁ তাতে সব মানুহে স্মকিং কৰে বা মোৰ 50% এমপ্লয়ী বা 50% কালিগে স্মকিং কৰে চ' ডাইৰেক্টলি ইনডাইৰেক্টলি মই পেছিভ স্মকিঙত আছোঁ মই এইটো এটমস্ফিয়াৰ বতাহটো লৈছোঁ চ' ইনডাইৰেক্টলি মই টেকিং পেছিভ স্মকিং কৰি আছোঁ আৰু দেট নিকটিন মোক হাৰ্ম কৰি আছে চ' মই এক্সপ'জ টু নিকটিন ইনডাইৰেক্ট ফৰ্ম বাট মই নিজৰ মতে ভাবিব পাৰোঁ যে মইতো স্মক নকৰোঁ চ' পেছিভ স্মকিং ইজ ইকুৱেলি ডেঞ্জাৰাছ এণ্ড চামটাইমছ সেইটো এক্টিভ স্মকিংকে বেছিয়ে ডেঞ্জাৰাছ সেইটো মোৰ ফালেদি হয় মই বুঢ়া গোহাঁই ডাঙৰীয়া আপোনাৰ কাষলৈ আছোঁ এগৰাকী ছিনিয়ৰ অনকলজিষ্ট হিচাপে বহু পেচেণ্ট আপুনি লগ পাইছে বহু ৰোগীৰ আপুনি চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে এই আসক্তিটোৰ পৰা এই এডিকশ্যনটোৰ পৰা কেনেদৰে আঁতৰাই আনিব পাৰি ধন্যবাদ মই তাৰ আগতে দুটামান কথা কওঁ যে যি ভয়াৱহতা দেখা গৈছে যে শতকৰা 3 ভাগৰ 1 ভাগে কৰ্কট ৰোগ এই ধপাত জাতীয় সামগ্ৰী সেৱনৰ কাৰণে হয় আৰু আমি যদি দেখা যায় যে অকল যদি পুৰুষৰ কৰ্কট ৰোগ ধৰা যায় মই সেইটো কথা বাৰে বাৰে কৈ থাকোঁ অকল পুৰুষৰ কৰ্কট ৰোগ দেখা যায় যে 50% পুৰুষৰ কৰ্কট ৰোগ এই ধপাত জাতীয় সামগ্ৰীৰ কাৰণে হয় গতিকে আমি যদি এই ধপাত জাতীয় সামগ্ৰীটো আইদাৰ স্মকলেছে হওক বা স্মকিঙে হওক যদি আমি সেৱনৰ পৰা বিৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি ডাইৰেক্টলি 1/3 কৰ্কট ৰোগ আমি বাধা দিব পাৰিম বা পুৰুষৰ অকল যদি চাওঁ আমি শতকৰা 50 ভাগে কৰ্কট ৰোগ আমি বাধা দিব পাৰিম নিশ্চয়
অত্যন্ত ভয়াবহ এটা ইংগিত যেহেতু আপুনি উল্লেখ কৰিছে যে পুৰুষসকলৰ ভিতৰত কৰ্কট ৰোগীৰ অধিকাংশই ধপাত সেৱন কৰাৰ ফলত কৰ্কট ৰোগত আক্ৰান্ত হয় অত্যন্ত এটা ভয়াবহ আমি এই বিষয়ত আলোচনা কৰিম পৰৱৰ্তী সময়তো কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনা যেহেতু আজি এই অনুষ্ঠানৰ জৰিয়তে আমি উইনাৰসকলৰ নাম ঘোষণা কৰিম যেহেতু নৱপ্ৰজন্মক সাঙুৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ধপাত মুক্ত এখন সমাজ গঢ়িবলৈ নৱপ্ৰজন্মৰ কি ভূমিকা হ'ব পাৰে সেই সন্দৰ্ভত থিম লৈ আমাৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যেহেতু আমি জনাইছিলো যে বহু চিত্ৰশিল্পীয়ে তেওঁলোকৰ চিত্ৰসমূহ প্ৰেৰণ কৰিছিল আমালৈ অনলাইন কম্পিটিশন আছিল এই ড্ৰয়িং কম্পিটিশন তিনিটাকৈ পৰ্যায়ত তিনিটাকৈ স্তৰত এই কম্পিটিশনৰ আয়োজন কৰা হৈছিল আৰু এই মুহূৰ্তত আমি ঘোষণা কৰিম বিজেতাসকলৰ নাম আপোনালোকৰ উৎকণ্ঠাৰ অৱসান পেলাই আমি নামসমূহ ঘোষণা কৰিম গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ সি গ্ৰুপ সিৰ এটা কনসোলেশন প্ৰাইজো থাকিব আমি তেওঁৰ নাম ঘোষণা কৰিম যেহেতু আমি উল্লেখ কৰিছো যে গ্ৰুপ এৰ যেটো থিম আছিলে গ্ৰুপ এৰ থিম অনুসৰি আপোনাৰ ক্লাস 1 পৰা ক্লাস 5 লৈ harmful effects of tobacco আৰু এই মুহূৰ্তত আমি উইনাৰসকলৰ নাম ঘোষণা কৰিম তিনিটা প্ৰাইজ পাইছে তিনিগৰাকী প্ৰতিযোগী এই মুহূৰ্তত ফাৰ্ষ্ট প্ৰাইজ এই মুহূৰ্তত আমি ঘোষণা কৰিছো মিস লৰিনা হাজুৱাৰী ক্লাস 3 ষ্টুডেন্ট সেন্ট পিটাৰ্স নেশনেল একাডেমি গোৱালপাৰা ষ্টুডেন্ট আৰু গোৱালপাৰাৰ মিস লৰিনা হাজুৱাৰীয়ে লাভ কৰিছে প্ৰথম পুৰস্কাৰ গ্ৰুপ 8 ক্লাস 3 ষ্টুডেন্ট হয় গোৱালপাৰা সেন্ট পিটাৰ্স নেশনেল একাডেমিৰ ছাত্ৰী হয় মিস লৰিনা হাজুৱাৰী ফাৰ্ষ্ট প্ৰাইজ লাভ কৰিছে লৰিনা হাজুৱাৰীয়ে আৰু গ্ৰুপ এৰ দ্বিতীয় প্ৰাইজ লাভ কৰিছে মিস এঞ্জেলিনা বৰা ক্লাস 5 ডন বস্কো স্কুল গুৱাহাটী ডন বস্কো স্কুলৰ মিস এঞ্জেলিনা বৰাই লাভ কৰিছে দ্বিতীয় প্ৰাইজ সেকেন্ড প্ৰাইজ গ্ৰুপ এৰ আৰু ঠিক তেনেদৰে থাৰ্ড প্ৰাইজ কোনে লাভ কৰিছে সেই বিষয়ে মুঠত আমি জনাও গ্ৰুপ এৰ থাৰ্ড প্ৰাইজ লাভ কৰিছে মিস্টাৰ কৃষ্ণফ ক্লাস 2 এক্সেল পাব্লিক স্কুল গুৱাহাটী কৃষ্ণফে লাভ কৰিছে থাৰ্ড প্ৰাইজ গ্ৰুপ 8 এক্সেল পাব্লিক স্কুল গুৱাহাটীৰ পৰা আৰু এয়া আছিল গ্ৰুপ এৰ পৰা আৰু তিনিটা প্ৰাইজ যেটো ঘোষণা কৰা হৈছে তিনিগৰাকী উইনাৰৰ নাম আমি ঘোষণা কৰিলো আৰু এই মুহূৰ্তত আমি ঘোষণা কৰিম গ্ৰুপ বিৰ বিজেতাসকলৰ নাম আমি পৰ্যায়ক্ৰমে ঘোষণা কৰিম ফাৰ্ষ্ট প্ৰাইজ লাভ কৰিছে মিস আশমি পাট্ৰনছবিছ ক্লাস 7 ডন বস্কো স্কুল গুৱাহাটী সেকেন্ড প্ৰাইজ লাভ কৰিছে মিস্টাৰ বংকিম পাঠক ক্লাস 8 শ্ৰীমন্ত শংকৰ একাডেমি গুৱাহাটী আৰু থাৰ্ড প্ৰাইজ লাভ কৰিছে মিস্টাৰ দিব্যাংগনা বৰঠাকুৰ ক্লাস 7 মাদাৰ্স প্ৰাইড স্কুল ধেমাজি আমি আকৌ এবাৰ নামসমূহ ঘোষণা কৰি দিছো গ্ৰুপ বি থিম আছিল ইতিমধ্যে আমি উল্লেখ কৰিছিলো স্লোগান অন ইফেক্টস অফ টবেকো য'ত ক্লাস 6 পৰা ক্লাস 8 লৈ সামৰি লোৱা হৈছিল গ্ৰুপ বিৰ এই কম্পিটিশন আৰু এই মুহূৰ্তত চাই লওক টেলিভিছন স্ক্ৰীনত বিজেতাসকলৰ নাম গ্ৰুপ বিত প্ৰথম প্ৰাইজ লাভ কৰিছে মিস আশমি পাট্ৰনছবিছ ক্লাস 7 ষ্টুডেন্ট ডন বস্কো স্কুল গুৱাহাটী দ্বিতীয় প্ৰাইজ লাভ কৰিছে মিস্টাৰ বংকিম পাঠক ক্লাস 8 শ্ৰীমন্ত শংকৰ একাডেমি গুৱাহাটী আৰু থাৰ্ড প্ৰাইজ লাভ কৰিছে মিস্টাৰ দিব্যাংগনা বৰঠাকুৰ ক্লাস 7 মাদাৰ্স প্ৰাইড স্কুল ধেমাজি আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত আমি গ্ৰুপ সি তিনিগৰাকী বিজেতাৰ নাম আমি ঘোষণা কৰিম সমান্তৰালকৈ কনসোলেশন প্ৰাইজো আছে গ্ৰুপ সিত আৰু গ্ৰুপ সিত ফাৰ্ষ্ট প্ৰাইজ লাভ কৰিছে অলিভ বস ক্লাস 9 ষ্টুডেন্ট সাই বিকাশ স্কুল গুৱাহাটী ইতিমধ্যে আমি উল্লেখ কৰিছো গ্ৰুপ সিৰ থিম আছিলে ক্যাপশন অন ওয়ার্ল্ড টোবেকো ডে পোস্টাৰ মেকিং অন দা থিম ক্যাপশন অন ওয়ার্ল্ড টোবেকো ডে প্ৰথম প্ৰাইজ লাভ কৰিছে ফাৰ্ষ্ট প্ৰাইজ লাভ কৰিছে অলিভ বস ক্লাস 9 সাই বিকাশ স্কুল গুৱাহাটীৰ পৰা লাভ কৰিছে দা ফাৰ্ষ্ট প্ৰাইজ আৰু এই মুহূৰ্তত সেকেন্ড প্ৰাইজৰ আমি বিজেতাৰ নাম ঘোষণা কৰিম সেকেন্ড প্ৰাইজ লাভ কৰিছে জুমন ঠাকুৰীয়া ক্লাস 10 সাউথ পইণ্ট স্কুল গুৱাহাটী জুমন ঠাকুৰীয়া লাভ কৰিছে সেকেন্ড প্ৰাইজ গ্ৰুপ সিৰ পৰা সাউথ পইণ্ট স্কুল গুৱাহাটীৰ জুমন ঠাকুৰীয়া লাভ কৰিছে সেকেন্ড প্ৰাইজ গ্ৰুপ সিৰ পৰা আৰু তাৰ সমান্তৰালকৈ থাৰ্ড প্ৰাইজ গ্ৰুপ সিৰ থাৰ্ড প্ৰাইজ লাভ কৰিছে কৃতাঞ্জন দাস ক্লাস 10 সটিয়া হায়াৰ সেকেন্ডাৰী স্কুল সটিয়াৰ পৰা লাভ কৰিছে থাৰ্ড প্ৰাইজ পুনৰ জনাইছো আৰু সেই ছবি এই মুহূৰ্তত আমি টেলিভিছন স্ক্ৰীনত ফ্ল্যাশ কৰিছো থাৰ্ড প্ৰাইজ লাভ কৰিছে কৃতাঞ্জন দাস ক্লাস 10 সটিয়া হায়াৰ সেকেন্ডাৰী স্কুল সটিয়া আৰু তাৰ সমান্তৰালকৈ যে কনসোলেশন প্ৰাইজৰ ব্যৱস্থা কৰা হৈছে গ্ৰুপ সিৰ বাবে আৰু কনসোলেশন প্ৰাইজ লাভ কৰিছে অনিশা কাশ্যপ ক্লাস 12 সেন্ট মেৰিজ সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটী এটা কনসোলেশন প্ৰাইজৰ ব্যৱস্থা কৰা হৈছে আৰু কনসোলেশন প্ৰাইজ লাভ কৰিছে সেন্ট মেৰিজ সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটীৰ পৰা অনিশা কাশ্যপ ক্লাস 12 ছাত্ৰীটা ইতিমধ্যে বিজেতাৰ নামসমূহ আমি ঘোষণা কৰিলো
যথেষ্ট উৎকণ্ঠিত হৈ আছিল প্ৰতিযোগীসকল আৰু এই মুহূৰ্তত আমি ঘোষণা কৰিলো বিজেতাসকলৰ নাম জয়ন্ত গোস্বামী ডাঙৰীয়া সকলোকে আমি নিশ্চয় অভিনন্দন জনালো আৰু যিবোৰ ইতিমধ্যে অংশ লৈছিলে তেখেতসকলকো আমি বিজেতা হিচাপে তেখেতসকলক ধন্যবাদৰ পাত্ৰ এইখিনিতে মই এটা আবেদন আগবঢ়াব বিচাৰো ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আমাৰ অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক তেখেতসকলে নিজৰ স্কুলত বা তেখেতসকলৰ বিদ্যালয়ত তেওঁলোকে স্যাটেলাইট টবেকো সেল অৰ্থাৎ বা তেওঁলোকে ধপাত নিবাৰণী বা বিৰোধী এটা কোষ গঠন কৰিব পাৰে তেখেতসকলৰ এটা প্ৰচেষ্টা লৈ পেলাই আৰু তেখেতসকলৰ সমনীয়াৰ মাজত এই ক্ষেত্ৰত আমি জানো যে চাইল্ড টু এডাল্ট যিটো কমিউনিকেশ্যন বহুত এফেক্টিভ হয় অৰ্থাৎ শিশুৱে আমি দেখা পাইছোঁ যে হাত ধোৱাৰ ক্ষেত্ৰতে হওক বা আমাৰ হাইজিন মেনেজমেণ্টৰ ক্ষেত্ৰতে হওক স্কুলত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এই সম্পৰ্কত যিটো বাৰ্তা দিয়া হৈছিলে সেইটো গৈ পেলাই অভিভাৱকৰ ক্ষেত্ৰত আচৰণ পৰিৱৰ্তনৰ ক্ষেত্ৰতো বহুত আমি সুফল দেখিছোঁ ঠিক তেনেকৈ যদি প্ৰত্যেকখন বিদ্যালয়তে তেখেতসকলে এটা যদি কোষ ধপাত বিৰোধী বা ধপাত সজাগতা এটা যদি সেল এটা যদি তেওঁলোকে গঠন কৰাৰ শিক্ষকৰ লগত যোগাযোগ কৰি কৰাৰ এটা প্ৰয়াস কৰে তেতিয়াহ'লে মই ভাবোঁ ইয়াৰ যিটো আমি ক'ব বিচাৰিছোঁ যিটো ধাৰাবাহিকতা সাষ্টেইনেবিলিটি আৰু মই ভাবোঁ যে ৱৰ্ল্ড টবেকো এই থিমটো আমাৰ ইয়াতে আহিছিলে পোষ্টাৰত যে every day should be World Tobacco Day মানে কেৱল আজিৰ দিনটোৱে বিশ্ব ধপাত বিৰোধী দিৱস হ'ব নালাগে প্ৰত্যেক দিনে হ'ব লাগিব আমি সজাগ হ'ব লাগিব আৰু এই আন্দোলনখন চলাই যাব লাগিব হয় আৰু সেই কাৰণে সচেষ্ট হ'ব লাগিব সজাগ হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই ক্ষেত্ৰত ভূমিকা নিশ্চয় আদৰণীয় প্ৰশংসনীয় আৰু আদৰণীয় প্ৰশংসা আমি পুনৰ অভিনন্দন জ্ঞাপন কৰিছো আটাইকেইগৰাকী বিজেতাক আৰু লগতে আমি জনাও আমি আপোনালোকক যোগাযোগ কৰিম আপোনালোকৰ যি চাৰ্টিফিকেট আৰু আপোনালোকৰ যি বঁটা সেই বঁটাসমূহ আপোনালোকক দিয়াৰ আমি ব্যৱস্থা কৰিম আমাৰ ফালৰ পৰা আপোনালোকক যোগাযোগ কৰা হ'ব আপোনালোকৰ ঘৰলৈ প্ৰেৰণ কৰা হ'ব আপোনালোকে লাভ কৰা সেই চাৰ্টিফিকেট ইতিমধ্যে টেলিভিছন স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে চাৰ্টিফিকেট আৰু বঁটা আপোনালোকৰ ঘৰত আমি দিয়াৰ ব্যৱস্থা কৰিম আমি যোগাযোগ কৰিম আমাৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে অংশগ্ৰহণ কৰিছে আমাৰ এই অনুষ্ঠানত কিন্তু অনুষ্ঠানৰ শেষত আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়োৱা তিনিটাকৈ প্ৰতিষ্ঠানক আৰু তিনিটাকৈ প্ৰতিষ্ঠানে আমাক সহযোগিতা আগবঢ়াইছে আজিৰ এই বিশেষ অনুষ্ঠানটি আমি আয়োজন কৰাৰ ক্ষেত্ৰত আৰু সেই প্ৰতিষ্ঠান কেইটা হৈছে আমি ধন্যবাদ জনাইছো এডলে ফৰ্মুলেশ্যন প্ৰাইভেট লিমিটেড আমি ধন্যবাদ জনাইছো লিউপিন লিমিটেড আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছো দিছপুৰ হস্পিটেল প্ৰাইভেট লিমিটেড আমি আকৌ এবাৰ কৈছো আমি কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছো এই অনুষ্ঠানত সহযোগিতা আগবঢ়াৰ বাবে এডলে ফৰ্মুলেশ্যনছ প্ৰাইভেট লিমিটেড লিউপিন লিমিটেড আৰু দিছপুৰ হস্পিটেল প্ৰাইভেট লিমিটেড ধন্যবাদ জ্ঞাপন কৰিছো আৰু আটাইকেইগৰাকী অতিথি আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু কেৱল আজিয়ে নহয় প্ৰত্যেক দিনেই আমি এই সজাগতামূলক কাৰ্যসূচী হাতত ল'ব লাগিব ধপাতমুক্ত এখন সমাজ ধপাতমুক্ত ঘৰৰ পৰা এই অভিযান চলাব লাগিব ঘৰৰ পৰা এই আন্দোলন চলাব লাগিব যাতে আমাৰ ঘৰখন সমাজখন দেশখন সমগ্ৰ বিশ্বখন ধপাতমুক্ত কৰি ৰাখিব পাৰো আৰু সকলোৱে নিৰোগী হৈ ৰ'ব পাৰো সকলোৰে নিৰোগীতা কামনা কৰি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ